মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় সৰল সুদ সম্পৰ্কে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি কেতিয়াবা সৰল সুদ সম্পৰ্কে শিকিছা বা শুনিছা তেতিয়াতো ভাল কথা। যদি কোনোবাই আজিলৈকে এই শব্দটো শুনাই নাই তেতিয়াহ'লে একেবাৰে চিন্তাই কৰিব নালাগে, কিয়নো আমি এই ভিডিঅ'ত সৰল সুদ সম্পৰ্কে বহুত ধুনীয়াকে আলোচনা কৰিম। ঠিক আছে, তোমালোকে বহুত ধুনীয়াকে শিকিব পাৰিবা। তোমালোকে এটাই কাম কৰিব লাগে, ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাব লাগে। ঠিক আছে, ভিডিঅ'টো স্কিপ কৰিব নালাগে, কাৰণ স্কিপ কৰি দিলে তোমালোকৰ জানিবলগীয়া এটা পাৰ্ট থাকি যাব পাৰে না। সেইকাৰণে তোমালোকে ভিডিঅ'টো মনোযোগেৰে চোৱা, স্কিপ নকৰাকৈ প্ৰথমে শেষলৈকে চোৱা। সৰল সুদ সম্পৰ্কে গোটেই ডাউট ক্লিয়াৰ হৈ যাব আৰু তোমালোকৰ সৰল সুদৰ লগত জড়িত যিকোনো ধৰণৰ প্ৰশ্ন সমাধান কৰিবৰ কাৰণে তোমালোকৰ এবিলিটি অৰ্থাৎ দক্ষতা আহিব। আমি আৰম্ভ কৰো যে সৰল সুদনো কি বস্তু। ঠিক আছে, আটাইতকৈ আগত মই তোমালোকক সুদ সম্পৰ্কে জনাই দিছো, শুনি লোৱা। এক্সাম্পল ল'ব লাগিব, অৰ্থাৎ উদাহৰণ ল'ব লাগিব। সুদনো কি বস্তু? ধৰি লোৱা হ'ল এজন মানুহ হ'ল আৰু সেই মানুহজনে বেংকত যাব এতিয়া। ঠিক আছে, মানুহজনে ক'ত যাব? মানুহজনে বেংকত যাব। বেংকত এনেই নাযায়, পইচা 500 মান লৈ যাব। ঠিক আছে, পইচা 500 লৈ যাব। পইচা 500 লৈ গৈ কি কৰিব? বেংকত জমা কৰিব। ঠিক আছে, কি কৰিব? জমা। ঠিক আছে, মানুহজনে বেংকলৈ গ'ল 500 টকা লৈ আৰু তাত জমা কৰিলেগে। জমা কৰি পেলাই থৈ দিলে আৰু তাৰপিছত 1 বছৰমান পিছত, ঠিক আছে, 1 বছৰমান পিছত কি হ'ব? এতিয়া সি আকৌ যাব। 1 বছৰমান পিছত সি আকৌ যাব, গৈ পেলাই পাছবুকখন চেক কৰিব। চেক কৰোঁতে সি দেখা পাব 500 টকাতকৈ বেছি পইচা আছে। 500 টকাতকৈ কিমান বেছি? ধৰি লৈছো 500 টকাতকৈ 25 টকা বেছি, অৰ্থাৎ 525 টকা হৈ আছে। সি কি কৰিব এতিয়া? সি ফূৰ্তি পাব, বা মই 500 টকাহে জমা কৰিছিলো, এতিয়া 525 টকা হ'ল। ক'ৰ পৰা আহিলে 25 টকা? সি ভাবিছে। তোমালোকে নিশ্চয়কৈ ভাবিছা 500 টকা জমা কৰাৰ পিছত 525 টকা কেনেকে হ'ব? ঠিক আছে, এইটো বেংকৰ এটা পলিচি হয়। ঠিক আছে, যদি বেংকত কোনোবাই টকা জমা কৰি ৰাখে তেতিয়াহ'লে বেংকে তেওঁক অতিৰিক্ত পইচা কেইটকামান দিয়ে। ঠিক আছে, তেওঁলোকে এটা হিচাপ আছে, তাৰমানে সেই হিচাপ মতে পইচা দিয়ে। অৰ্থাৎ তোমাৰ এমাউণ্টটো যদি বেছি হয়, তোমাৰ জমা ধনটো যদি বেছি হয়, তেতিয়াহ'লে তেওঁলোকেও তোমাক বেছিকে টকা দিব। গতিকে সেই কথাটো যদি নতুনকে শিকিছা, তোমালোকে পইচা বেংকত জমা কৰিবলৈ শিকি যাবা। ঠিক আছে, এতিয়া সেই যিটো 25 টকা বেছিকে যে দিলে বেংকে, সেইটোকেই কোৱা হয় সুদ বুলি। ঠিক আছে, এতিয়া কি বুলি ক'লো যে 500 টকাহে জমা কৰিছিলে, বেংকে দিলে কিমান? 25 টকা, অৰ্থাৎ 525 টকা হৈ গ'ল। এই যিটো 25 টকা হ'ল, সেই অতিৰিক্ত পইচাটোক বেংকে দিলে, সেই অতিৰিক্ত পইচাটোকে সুদ বুলি কোৱা হ'ব। এতিয়া 25 টকাটো কি বুলি গম পালো? 25 টকাটোক সুদ বুলি গম পালো। ঠিক আছে, 25 টকাটোক আমি সুদ বুলি গম পালো। এতিয়া সুদ কি গম পালা নহয়? যে তুমি জমা কৰা টকাৰ অতিৰিক্ত টকাটোক তুমি কোনোবা বেংকত জমা বুলিয়ে নহয়, অন্যতো কেতিয়াবা তুমি মানুহকো দিব পাৰা। ঠিক আছে, মানুহক দিয়াৰ পিছত তোমাৰ পইচাৰ ওপৰঞ্চি যিটো তোমাক পইচা দিছে, সেই ওপৰঞ্চি পইচাটো সুদ বুলি কোৱা হ'ব। তাৰপিছত এই যিটো তুমি যে 500 টকা যে জমা কৰিলা, এই 500 টকাটোক কোৱা হ'ব কি বুলি? মূলধন। এইটো একদম মনত ৰাখা, আৰু মূলধন বুলি কোৱা হ'ব। কি বুলি কোৱা হ'ব? মূলধন। আৰু এইটো ইংৰাজীত প্ৰিন্সিপাল এমাউণ্ট। অ'কে, প্ৰিন্সিপাল এমাউণ্ট বুলি কয়, এইটো পি লিখা হয়। আৰু বেংকে যে অতিৰিক্ত টকা দিলে, সেই অতিৰিক্ত টকা কিমান দিলে? 25 টকা। সেই অতিৰিক্ত টকাটো সুদ বুলি কয়, আৰু ইংৰাজীত এইটো কোৱা হয়, ঠিক আছে, ইংৰাজীত কি বুলি কয়? ইংৰাজীত কোৱা হয় ইণ্টাৰেষ্ট। তোমালোকে শুনিছা নিশ্চয়কৈ ইণ্টাৰেষ্ট শব্দটো। এইটো গতিকে তোমালোকে সুদ মানে গম পালা। এতিয়া আমি শিকো সৰল সুদনো কি বস্তু। ঠিক আছে, সৰল সুদ জানিবৰ কাৰণে আমি এটা কাম কৰিব লাগিব। দুজন ব্যক্তি ল'ব লাগিব। এজন ব্যক্তি হ'ল এ, আন এজন ব্যক্তি হ'ল বি। অ'কে, এজন ব্যক্তি এ, আন এজন ব্যক্তি বি। ধৰি লৈছো বিক টকাৰ প্ৰয়োজন আছে। বিক কিবা এটা কাৰণত টকা দৰকাৰ হৈছে। এতিয়া বিৰ ওচৰত টকা নাই, লোকৰ পৰা ল'ব লাগিব। ঠিক আছে, বা বেংকৰ পৰা লোন ল'ব লাগিব নাই? ল'ব লাগিব। ধৰি লৈছো বি এৰ পৰা টকা বিচাৰিছে। বিয়ে এৰ পৰা টকা বিচাৰিছে, বোলে মোক পইচা বোলে 1000 টকামান দিয়া। ঠিক আছে, মোক মানে দৰকাৰ হৈছে। তেতিয়াহ'লে তোমালোকে ভাবা এ বাৰু এনেই পইচাটো দিব নে বিক?
এ কেতিয়াও নিদিয়ে ঠিক আছে এটো মই 1000 টকাটো তোমালোকৰ কাৰণে সৰু এমাউন্ট হৈ গৈছে এটো সৰুকে লৈছো কাৰণে এনেকুৱা ঠিক আছে গতিকে এ এনে বিক নিদিয়ে কিবা এটা এতৰ মাজত আলোচনা হৈছে যে এনেকে আলোচনা হৈছে যে এ কৈছে ঠিক আছে মই তোমাক 1000 টকা দিম কিন্তু তাৰ বাবত মোক প্ৰত্যেক মাহত 100 টকাকে বেছি দিব লাগিব 100 টকাকে কি কৰিব লাগিব বেছি দিব লাগিব প্ৰত্যেক মাহত অৰ্থাৎ বি এ 1000 টকা লব আৰু পইচাটো নুঘুৰা পৰ্যন্ত 1000 টকাটো নুঘুৰা পৰ্যন্ত 100 টকা এক দি থাকিব তাৰ মানে এইটো হৈছে হেডৰ শৰ্ত সেই শৰ্ত অনুসৰি এতিয়া বি এ 1000 টকা এতিয়া ললে ঠিক আছে বি এ এতিয়া 1000 টকা ললে কাৰণ বিক পইচা লাগেই নহয় সেই কাৰণে তাৰ পিছত কথাটো হল কি ঠিক আছে এতিয়া আমি ধৰি ললো এই 1000 টকা এতিয়া ঠিক আছে এই 1000 টকা এতিয়া বিৰ ওচৰত আহি গল বি এ লৈ ললে তাৰ পিছত এমাহ মান পাৰ হৈ যাব এমাহ পাৰ হৈ গলে 1 মান্থ পাৰ হৈ যোৱাৰ পিছত বি এ কি কৰিব লাহেকে 100 টকা দিব ওকে ঠিক তেনেকৈ আকৌ 2 মাহ মান পাৰ হ'ব ঠিক আছে আকৌ 2 মাহ মান পাৰ হ'ব 2 মাহ মান পাৰ হোৱাৰ পিছত আকৌ বি এ 100 টকা দিব কিন্তু এই 1000 টো এৰ 1000 হৈ আছে ঠিক আছে এই যেটো 100 দিছে এটো হেডৰ চুক্তি অনুসৰি হে দিছে কাৰণ এ কৈছিল না মই তোমাক বোলে 1000 টকা দিম কিন্তু প্ৰত্যেক মাহত মোক বোলে 100 কে দি থাকিব লাগিব হেতু হিচাপত বি এ 100 দি আছে এটা বি এ ভাবিলে মোৰ এতিয়া ঘুৰাই দিম আৰু এতিয়া মানে গুটেই কাৰণ 100 কে দি থাকিলে তো লোকসান হ'বগে না বহুত পইচা এতিয়া বিৰ হৈ গৈছে আৰু ঘুৰাই দিব পৰা হৈ গল হেগে 3 নম্বৰ মাহত কি কৰিব এতিয়া 3 নম্বৰ মাহত বি এ 1000 টকাৰ লগতে আৰু 100 টকা দিব কাৰণ 3 মাহ হৈ যাব না 3 মাহৰ কাৰণে 3 নম্বৰ মাহটোৰ কাৰণে বি এ 100 টকা দিব আৰু লগতে এই 1000 টকাটোকো দি দিব ঠিক আছে 1000 টকাটো দি দিব এটা তোমালোকে ভাবা 3 মাহৰ মূৰত বি এ 1 কিমান টকা দিলে ঠিক আছে বি এ 1 কিমান টকা দিলে 3 মাহৰ মূৰত বি এ 1 কিমান দিলে 1000 টকাটো দিলে লগত 100 300 টকাও দিলে অৰ্থাৎ বি এ 3 মাহৰ মূৰত 1300 টকা দিলে ঠিক আছে সো এতিয়া কথাটো হল কি সৰল সুদ এইটোকে সৰল সুদ বুলি কোৱা হয় এনেকে প্ৰত্যেক মাহত যে একে এমাউন্ট 100 প্ৰথম মাহতো 100 টকা দ্বিতীয় মাহতো 100 টকা তৃতীয় মাহতো 100 টকা কৰি পেলাই মানে ঘূৰাই দি আছে এইটোকে সৰল সুদ বুলি কোৱা হয় এতিয়া এ যে বিক দিছিলে কে টকা দিছিলে 1000 টকা দিছিলে এইটো কি বুলি কম তেতিয়া হলে এইটো কম আমি মূলধন অৰ্থাৎ ইংৰাজীত আমি প্ৰিৰে লিখিম প্ৰিন্সিপাল এমাউন্ট মূলধন আৰু বি এ যে 100 কৰি পেলাই 300 টকা দিলে এই 300 টো কি বুলি কোৱা হ'ব 300 টো কোৱা হ'ব ইন্টাৰেষ্ট অৰ্থাৎ সুদ বুলি কোৱা হ'ব ইংৰাজীত এইটো ইন্টাৰেষ্ট বুলি কোৱা হ'ব আই বুলি লিখিছো আইৰো লিখিম আমি ঠিক আছে এইটো হল সুদ আৰু এই যেটো 1300 টো এই 1300 টোত কি কি আছে ইয়াত 1300 টোত 1000 টকাটো আছে আৰু লগতে 300 টকাটো আছে ইয়াত মূলধন আৰু সুদ আছে হেতু কোৱা হয় সবৃদ্ধি মূল কি বুলি কোৱা হয় সবৃদ্ধি মূল ওকে সবৃদ্ধি মূল ইংৰাজীত সবৃদ্ধি মূলটোক এ বুলি লিখা হয় ঠিক আছে এ মানে এমাউন্ট এটা তোমালোকে এই সৰল সুতৰ লগত তিনটা কথা শিকিলা কি শিকিলা মূলধনটো শিকিলা আৰু সুদটো শিকিলা আৰু সবৃদ্ধি মূলটো শিকিলা ঠিক আছে সো মূলধন কিমান আছিল 1000 টকা এইটো আমি পি বুলি লিখিলো আৰু 300 টকা কি আছিল 300 টকা আছিল ইন্টাৰেষ্ট অৰ্থাৎ আই বুলি লিখিলো আৰু সুতে মূলে মিলি পেলাই কে টকা হলগে 1300 টকা হল এইটোক আমি এ বুলি লিখিলো এমাউন্ট ঠিক আছে তোমালোকে এইটো চোৱা পি আই এ এই তিনটা শিকিছা কিন্তু আৰু এটা কথা শিকিবলৈ বাকি আছে তেতিয়াহে তোমালোকে সৰল সুতৰ লগত জড়িত প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা ঠিক আছে আৰু এটা কথা কি মানে সুতৰ হাৰটো শিকিবলৈ বাকি আছে সো সুতৰ হাৰটো তোমালোক ধুনিয়াকে শিকাই দিছো খুব মনোযোগেৰে শুনা সো ইয়াত ধৰি লৈছো এ এক ব্যক্তি আৰু বি আন এজন ব্যক্তি ঠিক আছে এ এজন ব্যক্তি বি আন এজন ব্যক্তি এতিয়া বিক আকৌ টকা লাগে ঠিক আছে টকা লাগে বিক যেনিবা 5000 টকা ঠিক আছে এটো এনে দিন দিব এ এটা কি কৰিব এ কব ঠিক আছে মই তোমাক টকা 5000 টকা দিম কিন্তু তুমি কি কৰিব লাগিব বুলি কব যে মোক প্ৰত্যেক মাহত 60% কে সুদ দিব লাগিব প্ৰত্যেক মাহত কে টকা কে দিব লাগিব
7% দিব লাগিব পাৰ মান্থ পিএম মানে পাৰ মান্থ প্ৰত্যেক মাহত 7%কে সুদ দিব লাগিব ওকে এই যেটো 7% এইটোকে সুতৰ হাৰ বুলি কয় এতিয়া এই 7% মানে কি হেতু বুজিলো 7% মানে হৈছে 107 আমি যদি টকা হিচাপে যদি কওঁ 100 টকাত 7 টকা ঠিক আছে কিন্তু এ বি কে টকা দিছে 5000 টকা দিছে কিন্তু সুতৰ হাৰটো কিমান লগাইছে সুতৰ হাৰটো লগাইছে 100 টকাত 7 টকা হিচাপত সো আমি যদি ভাবো 100 টকাত 7 টকা হিচাপত যদি চাও 5000 টকাত কে টকা দিব লাগিব ঠিক আছে তেতিয়া হলে আমি সিম্পল কে যদি চাও 350 টকা দিব লাগিব 350 টকা দিব লাগিব তেতিয়া 7% পাৰ মান্থ হ'ব কিন্তু কথাটো এইটোই যে এ যেটো শৰ্ত লগাইছে বিগ মই তোমাক 5000 টকা দিম কিন্তু তুমি মোক প্ৰত্যেক মাহত 7%কে সুদ দিব লাগিব বুলি কৈছে এটা 7% মানে কি মই কলো যে 7% মানে হৈছে 100 টকাত 7 টকা হিচাপত দিব লাগিব তেতিয়ালে তোমালোকে ভাবা 100 টকাত যদি 7 টকা হিচাপত দিব লাগে 5000 টকাত কে টকা দিব লাগিব তেতিয়া প্ৰত্যেক মাহত 350 টকা দিব লাগিব এইটোকে কোৱা হয় সুতৰ হাৰ বুলি ঠিক আছে আৰু সৰু এটা কথা জানিবলগীয়া আছে চোৱা সৰু এটা কথা জানিবলগীয়া আছে সময় ঠিক আছে সময়টো জানিব লাগে সময়টো জানিবৰ কাৰণে এনেকুৱা হয় আমি যদি চাও এটো পাৰ মান্থ নকৰো এতিয়া বছৰ যদি কইলো হা পাৰ মান্থৰো কৰিব পাৰো একো কথা নাই কিন্তু মই বছৰ কৈ দিম এটা চোৱা একেটা কাহিনী সব কাহিনী একে হা এ বি কে টকা দি থৈছে এ বি 5000 টকা দিছে আৰু সুতৰ হাৰ কে টকা লগাই থৈছে সুতৰ হাৰ লগাই থৈছে 7% কিন্তু বিএ কি বুলি কৈছে বিএ কৈছে যে মোক পইচাটো 2 বছৰৰ কাৰণে লাগে মোক কি লাগে 2 বছৰৰ কাৰণে মোক পইচাটো লাগে তেতিয়া হলে এ কব ঠিক আছে মই তোমাক 2 বছৰৰ কাৰণে পইচাটো দিম তেতিয়া হলে কিন্তু মোক প্ৰত্যেক বছৰত মোক 7%কে সুদ দিব লাগিব অৰ্থাৎ প্ৰত্যেক বছৰত মানে 7% বছৰি অথনি মই কি শিকাইছিলো মই 7% পাৰ মান্থ প্ৰত্যেক মাহত এবাৰ কিন্তু বছৰি কেই বছৰৰ কাৰণে লৈছে 2 বছৰৰ কাৰণে এই যেটো সময় যে দিয়া হল মানে 2 বছৰত মানে ঘূৰাই দিব পইচাটো এইটোই হৈছে সময় ঠিক আছে কেই বছৰৰ কাৰণে সুদ লোৱা হৈছে কেই বছৰৰ কাৰণে মানে এই টকাটো 5000 টকাটো লোৱা হৈছে 2 বছৰৰ কাৰণে লোৱা হৈছে আৰু এই সুতৰ হাৰটো এতিয়া কি হলগে বছৰি সুতৰ হাৰ হলগে এটা মাহে মাহে নহয় এটো এবছৰতহে এবাৰ হিচাপ হ'ব এতিয়া আমি কি কৈছিলো যে মাহে মাহে কোতে এমাহত কে টকা ঘূৰাব লাগিছিল 350 টকা কিন্তু এইবাৰ বছৰতহে 350 টকা ঘূৰাব লাগিব এনেকুৱা কিয় হৈছে কাৰণ তেওঁলোকৰ মাজত আলোচনাৰ ওপৰত কথা না এ আৰু বি কেনেকৈ আলোচনা কৰিছে হেতু ওপৰতে কথা কেনেকৈ সুদ বিচাৰিছে কে টকা বিচাৰিছে কিমান বছৰৰ কাৰণে বিচাৰিছে ঠিক আছে গতিকে আমি সৰল সুতৰ প্ৰায়বোৰ আমি কনসেপ্ট ক্লিয়াৰ কৰিলো এতিয়া এটা লাষ্ট পইণ্ট এটা আছে ঠিক আছে তাৰপিছত ফিনিশ হৈ যাব যে আমি প্ৰথমতে কি শিকিলো এতিয়া আমি কনক্লুজনত আহিছো হা সামৰণি আহিছো এতিয়া সৰল সুতৰ যেটো কনসেপ্ট সো পি মানে আমি কি গম পালো মূলধন বুলি গম পালো পি মানে হৈছে মূলধন ওকে যদি মূলধন বুলি কয় তোমালোকে পি মনত ৰাখিবা আৰু আৰ মানে হৈছে সুতৰ হাৰ এই যেটো 7% কথা কৈছিলো আৰু 10% কথা কৈছিলো হেবিলাক এটো হৈছে কি সুতৰ হাৰ মানে 7% মই পাৰ এনাম বছৰি এই কথাটো কৈছিলো যে সুতৰ হাৰ এটো তাৰ পিছত পি আর টি মানে হৈছে সময় ওকে এই যে 2 বছৰৰ কথাৰে কৈছিলো যে টি মানে হৈছে সময় ওকে আৰু আই মানে হৈছে ইন্টারেস্ট এইটোকে এস আই বুলি কোৱা হয় সৰল সুদ ওকে আই মানে ইন্টারেস্ট এস আই মানে হৈছে সৰল সুদ এই যে প্ৰত্যেক মাহত 100 কে দিয়া কথাটো কৈছিলো হেতু এইটো সৰল সুদ আৰু এটা কি আছে আৰু এটা আছে এ মানে হৈছে সবৃদ্ধিমূল মই কৈছিলো সবৃদ্ধিমূল ওকে এটো বহুত ইম্পৰ্টেন্ট হা সবৃদ্ধিমূল এটো মই কৈ গৈছো তোমালোকে লিখি লোৱা দেখিবলৈ হয়তো অসুবিধা পাইছে কিন্তু তোমালোকে লিখি লোৱা বহিত পি মানে কি মূলধন আৰ মানে কি সুতৰ হাৰ টি মানে কি সময় এস আই মানে কি সৰল সুদ আৰু এ মানে কি সবৃদ্ধিমূল ঠিক আছে মূলধন মানে হৈছে তোমাৰ হাতৰ টকাটো তুমি যেটো কবা ইনভেস্ট কৰিবা কামত লগাবা হে টকাটো সুতৰ হাৰ তাৰমত তোমাৰ যেটো টকা আছিল হে টকাৰ পৰা অতিৰিক্ত পোৱা টকা হেতু হৈছে সুতৰ হাৰ সময় যে তুমি যেনিবা কাৰোবাক টকা দিছা কিমান সময়ৰ কাৰণে দিছা বা তুমি কাৰোবাৰ পৰা টকা লৈছা কিমান সময়ৰ কাৰণে লৈছা এটো হৈছে সময় আৰু সৰল সুদ মানে তুমি দিয়া টকাটোৰ পৰা সুদ তুমি কিমান পাইছা বা তুমি লোৱা কাৰোবাৰ পৰা যদি ধাৰ লৈছা বা মানে লোন লৈছা লোন লোৱাৰ বাবদ তুমি অতিৰিক্ত কিমান ঘূৰাব লগিয়া হৈছে
অতিৰিক্ত মানে বেছিকৈ কিমান ঘূৰাবলগীয়া হৈছে এইটো সৰল সুদ আৰু সবৃদ্ধিমূল মানে কি সবৃদ্ধিমূল মানে হৈছে মূলধন আৰু সুদ সবৃদ্ধিমূলত কি থাকে চোৱা সবৃদ্ধিমূলত মূলধন আৰু সুদ থাকে সবৃদ্ধিমূল চোৱা সবৃদ্ধিমূলত কি থাকে মূলধন পি প্লাছ এছ আই ঠিক আছে সেইকাৰণে এই সবৃদ্ধিমূলটো আমি এ লিখো এ ইকুৱেল টু পি প্লাছ এছ আই হয় গতিকে এনেকুৱা ধৰণৰ আমি সমস্যা যেতিয়া সমাধান কৰিম তেতিয়া এইবোৰ আমি ইউজ কৰিম ঠিক আছে এতিয়া চোৱা এই যিবিলাক মই পি আৰ টি এছ আই এইবিলাক যে ক'লো এই কেইটাৰ এটা সম্পৰ্ক আছে ঠিক আছে এই সম্পৰ্কটো কি গম পোৱা নে এই সম্পৰ্কটো হৈছে এছ আই সমান হৈছে পি ইনটু আৰ ইনটু টি ডিভাইডেড বাই 100 এইটোৱে হৈছে সৰল সুতৰ ফৰ্মুলা সৰল সুত উলিওৱাৰ এটা ফৰ্মুলা হয় এই ফৰ্মুলাটোৰ পৰা আমি সৰল সুতটো আৰামছে উলিয়াব পাৰোঁ